ঠাইটো হ'ল কাঞ্চনপুৰ আৰু মোৰ নাম জয়নাল আব্দিন। মোৰ ঘৰত আগতে ইহঁতে ডকাইতি কৰিছে, গহনা পাতি নিলে, পইচা পাতি নিলে প্ৰায় 1.5 লাখ টকাৰ ওপৰত। মোক আৰু এটা গাপ দিছিল। আগত চিলনি হ'ল 28টা চিলনি হ'ল। কোনে গাপ দিছিলে? জহিৰুলে। কিয় মানে এই ঘটনাটো কিয় হৈছে? এইটো ঘটনা তাৰমানে আমাক তাক মাটি তাত কিনি লৈছোঁতো, সিহঁতে তাৰ পৰা কেনেকৈ তাৰমানে আমাক খেদিব, সিহঁতে বেচা নাই বুলি কয়, কাগজ পাতি দিলেও নামানে সিহঁতে। ইফালে ড্ৰাগ চাগ বেছি থাকে সিহঁতে, আৰু পিস্তলো আছে হাতত। মানে নিশা হ'লে ড্ৰাগছ খাই দিনতো চলি থাকে, নিচাই নহয় গোটেই দিনটো। কিনি লৈছিল, আছে চব আছে। কিনিছোঁ 2006-ত, 8-ত আহিছে। উঠাই দিব বিচাৰে। কোনে উঠাই দিব? সিহঁতে এই জহিৰুল, নাজিবুল সিহঁতে আকৌ মাতি লৈ এটা কেছো কৰিছে। মই কাগজ পাতি জমা দিছোঁ, তাততো সিহঁতে হেৰি নাপায়, সেইবুলি তাৰমানে ঘৰত আহি হুলস্থুল কৰিছে, উঠাই দিব। সদ্যহতে তাৰমানে সিহঁতে ঘৰত আহি গছ চছ কাটিছে, আমাক মাৰিব, অস্ত্ৰ পাতি হাতত বিভিন্ন সময়ত মানে আপোনালোকক ভাবুকি দিছে। এনি টাইম কৰি আছে এইটো, ইহঁতৰ কামেই এইটো। আইনৰ আশ্ৰয় লৈছেনে? আইনৰ আশ্ৰয় লৈছোঁ, থানাত আহিছোঁ, ইজাহাৰ দিলোঁ। কোন থানাত এজাহাৰ দিছে? ৰূপহী থানাত। কি ক'লে আৰক্ষীয়ে? আৰক্ষী গৈছে ফিল্ডত, গৈ এবাৰ মানা কৰি থৈ আহিছে। তাৰ পাছত সিহঁতে আকৌ এনেকুৱা হুলস্থুল লগাইছে, এনেকুৱা অত্যাচাৰ লগাইছে। শিলগুটি দলিয়াইছে, গছ গছনি কাটিছে। আমাক মাৰিব বুলি ঘৰৰ পৰা ল'ব লগা দিয়া নাই, পিষ্টল লৈ ঘূৰি থাকে। যিসমূহ গছ গছনি আছে আপোনাৰ ঘৰৰ চৌপাশে সেইখিনি কাটি দিয়ে। আৰু তাৰপাছত পুলিচক আকৌ জনালোঁ আমি, জনাওঁতে আকৌ গৈছে পুলিচ, গৈ পেলাই সিহঁতক ধমকি দিছে, সিহঁতে বোলে কটা নাই এইটো কোনে কাটিছে, সিহঁতৰ ঘৰত বেলেগ মানুহে কাটিছে। আৰু এই শিলগুটি মাৰিছে ডাঙৰ ডাঙৰ, এইবিলাকো চাই আহিছে, চাই সিহঁতে কিবা কিবি কৈ আহিছে। হা? আৰক্ষীকতো জনালোঁ, আৰক্ষীটো আমাৰ লগত আছে, থাকিলেওতো যেতিয়া আৰক্ষী আহি যায় তেতিয়াতো সিহঁতে তাৰমানে অত্যাচাৰ কৰে। সেইটো কাৰণে ইহঁতৰ মাইকী মানুহ দুটাক জেলতো ভৰালে। এইটো আমাক গাপ দিছিল। আৰক্ষীৰ উচ্চপদস্থ বিষয়া কি আহ্বান জনাব? এইটো এতিয়া মই আৰক্ষী উচ্চ পৰ্যায়ৰ বিষয়াক মই জনাওঁ যে এইটো এনেকুৱা অত্যাচাৰ কৰি আছে যে এইটোৰ উচিত ব্যৱস্থা ল'ব। নাই, ঘৰৰ ভিতৰত সোমাই থাকিব লাগে, নহ'লে মাৰিব আহেই। মোৰ 6 জন আছে। কাটি আছে। আপোনাক কি আক্ৰমণ কৰিবলৈ খেদি আহে? মাৰি পেলাব বুলি দম দিয়ে। এৰি দিব লাগে। কোনে কৰি আছে আপোনাক? জহিৰুল, নাজিবুল আৰু তাৰ আছে আৰু বহুত কেইটা সিহঁতৰ লগত গোটা পাতি আছে লগত আছে। এতিয়া মই CM চাহাব আৰু এই কেশৱ মহন্ত মিনিষ্টাৰ ডাঙৰীয়া আৰু এই সদৰৰ বিধায়কজন ৰূপক শৰ্মা ডাঙৰীয়াক জনাওঁ যে এইটো কাৰণে কোনো ধৰণৰ বিশেষ ব্যৱস্থা লয়।